মোৰ ভতিজা ল'ৰাটোক প্ৰথমবাৰৰ বাবে টেঙাৰ সোৱাদ দিবলৈ চেষ্টা কৰিলোঁ। টেঙাৰ উপকাৰিতা বা টেঙা জাতীয় ফলৰ উপকাৰিতা বহুত থাকে। টেঙা বা টেঙা জাতীয় ফলত ভিটামিন চি, এ, বি কমপ্লেক্স, খনিজ লৱণ, ফাইবাৰ আদি থাকে। এই উপাদানসমূহে শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। টেঙা খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়, হজম শক্তি উন্নত হয়, তেজৰ চাপ কম হয়, হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায় বা বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া ধীৰ হয়। টেঙা বিভিন্ন ধৰণৰ আছে, যেনে নল টেঙা, মেচেকা টেঙা, থেকেৰা টেঙা, টেঙা মৰা, কৰ্দৈ টেঙা, ৰবাব টেঙা, কাজি টেঙা, নেমু টেঙা আদি। টেঙাত বিভিন্ন ধৰণৰ ঔষধি গুণ আছে, গতিকে দৈনিক খাদ্যত টেঙা জাতীয় ফল অন্তৰ্ভুক্ত কৰা শৰীৰৰ বাবে অতি উপকাৰী। সকলো সুস্থ থাকক, সকলো ভালে থাকক। নমস্কাৰ, ধন্যবাদ।